আৰু তাৰ পাছত আহি আমি এতিয়া পদলৈ সোমাও। একাদশ স্কন্ধ ভাৱ সমস্ত বৰ সুন্দৰ কণ্ঠৰে পাঠ কৰি আছে। এতিয়া চলিছে ব্ৰহ্মাদি দেৱতাসৱৰ কৃষ্ণ স্তুতি। একাদশ স্কন্ধৰ কথাখিনি থুলমূলকে বুজিয়ে লওক। ইয়াৰ পাতনিটো ভগৱান কৃষ্ণ কেতিয়া অৱতাৰ ধাৰণ কৰে? গীতাত কৈছে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ৪ৰ্থ অধ্যায় ৭ আৰু ৮ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ উত্থান হয়, সাধু সন্ত মহন্তৰ ওপৰত যেতিয়া দুষ্কৃতিকাৰীৰ অত্যাচাৰ বাঢ়ি যায়, তেতিয়া মই অৱতাৰ ধাৰণ কৰোঁ। তেতিয়া মই অৱতাৰ লওঁ। চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ সাধু সমস্তৰ ধৰ্ম ৰক্ষা হৈবে নাশিবে দুষ্ট দুৰ্জন। 3টা মূল কাৰণত ভগৱান পৃথিৱীলৈ আহে। পৰিত্ৰাণায় সাধুনাম, ভকতসকলক ৰক্ষা কৰিবৰ কাৰণে। বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবৰ কাৰণে। ধৰ্ম সংস্থাপনাৰ্থায়, ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে। এই 3টা মূল কাৰণ। ৪ৰ্থ এটা কাৰণ আছে, জন্ম কৰ্ম চমে দিব্যম এবং যো ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেখা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। ৪ৰ্থ অধ্যায় ৯ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে মোৰ জন্ম কৰ্মবিলাক চব দিব্য, সেইকাৰণে মোৰ লীলাবিলাক যদি কোনোবাই একান্তভাৱে শ্ৰৱণ কৰে, তেতিয়াহ'লে শৰীৰ ত্যাগ কৰাৰ পাছত তেওঁলোক পুনৰবাৰ আহিব নালাগে, মুক্তি পাব। বুজি পাইছেনে? সেইকাৰণে এজন মানুহৰ মৃত্যু হ'লে তৃতীয় দিনা তিলানী বুলি যে কয়, ইয়াতো আপোনালোকৰ তেনেকৈ কয় চাগে, তিলানী কয় নহয়? তিলনী দিনৰ পৰা 10ম দিনলৈকে, দহালৈকে, ৰাতিপুৱা গধূলি প্ৰাথমিক বা গাঁওখনৰ সুবিধা অনুযায়ী, ভকতৰ অনুযায়ী নিয়মিতভাৱে সেই মৃতকৰ ঘৰত ভাগৱত শ্ৰৱণ কৰাই শুনায়। বুজি পাইছে? কিয় সেই 7 দিন শুনাই দিয়ে? যদি কিবা কাৰণত আত্মাটোৱে, যিটো মৃত্যু হ'ল, কোৱা যায় যে 240 ঘণ্টা মানে 10 দিনলৈকে আত্মাটো তাতে থাকে বুলি। এই 10 দিন সময়ত তাৰ এই 7টা দিন যদি শ্ৰৱণ কৰে, তেতিয়া তেওঁ বৈকুণ্ঠলৈ গতি কৰে, য'ৰ পৰা পুনৰ ঘূৰি আহিব নালাগে। আৰু যোনে এইটো বিশ্বাস কৰে, তেওঁলোকে সেইকাৰণে মৃত্যুৰ পাছত গৈ বাৰ্ষিকবিলাক নাপাতে। তেওঁলোকে ভাবে যে আমি আমাৰ নিজৰ যোনে আছিলে তেওঁক বৈকুণ্ঠলৈ পঠিয়াই দিলোঁ আৰু তেওঁ নাহে। আৰু শ্ৰাদ্ধৰ বিষয়টোতো এনেকুৱা কথা, পিছত পতাটো, যদি জীৱন্ত অৱস্থাত আপুনি শ্ৰদ্ধা নকৰে, পিছত পাতি থাকি লাভ নাই। আমালে বহুতে ফোন কৰে বৃদ্ধ বয়সৰ। মাজতে গুৱাহাটীৰ পৰা এগৰাকী বৃদ্ধাই ফোন কৰিছে। তেওঁ কিবা শৰ্মা, অদিতি নে কি কৈছিল নামটো পাহৰিলোঁ, বুঢ়ী মানুহ এগৰাকী। প্ৰথমতে আমাৰ কথা ক'লে, বহুতখিনি কৈ কান্দিলে বহুত, আৰু কান্দি পেলাই কৈছে যে মই এনেকৈ আছোঁ, মোৰ ঘৰ ইয়াতে, কেতিয়াবা আহিব, লগ পাম, আপুনি আমাৰ ঘৰলৈ আহিবনে? বোলো কেলৈ নাহিম বাৰু, আহিম, মই চবলৈকে যাওঁ, মই বৰ অকলশৰীয়া, বুজিছে, এনেকৈ ক'লে। কিয়? ল'ৰা ছোৱালী? কৈছে নাই, ল'ৰাটো অমুকত থাকে, ছোৱালীও বিয়া দিলোঁ, এতিয়া ঘৰত অকলে, এওঁ মোক এৰি থৈ গুচি গ'ল, মানে মৃত্যু হ'ল। প্ৰকাণ্ড এটা ঘৰত এগৰাকী বুঢ়ী মানুহ যেতিয়া অকলে থাকিবলগীয়া হ'ব, তেতিয়া আপোনালোকে অনুভৱ কৰক কেনেকুৱা কষ্ট পায়। এতিয়া বৰ্তমান সময়ত যিটো অতি আটাইতকৈ বৰ এটা শোচনীয় অৱস্থা আহিছে, এইটো হৈছে নিসংগতা। বৃদ্ধ অৱস্থাত নিসংগ হৈছে মানুহ। ইয়াৰ পৰা বাচিবৰ এটাই উপায় আছে, ভকতৰ সংগ লওক। সন্ধিয়া সন্ধিয়া য'তে পাইছে 2জন 3জন, যিয়ে পন্থত আছে আপুনি কেৱল শ্ৰৱণ কৰক, 2-3জন ভকত লগ হওক, কৃষ্ণৰ কথা পাতক, চব দুখ সুখ পাতলিব। নহ'লে ভাবি 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 এনেকুৱা ডিপ্ৰেশ্যনত যাব, মানসিক ৰোগ হৈ যাব, আৰু শাৰীৰিক বেমাৰ তেতিয়া হৈ যাব, সাৰিব নোৱাৰে কোনো। গম পাইছেনে? অতি মাৰাত্মক দিন আহি আছে, অতি ভয়াৱহ। ভগৱান কৃষ্ণই অৱতাৰ ল'লে দাপৰত। কিহৰ কাৰণে? আপোনালোকে জানে, ৰাসবিলাকত হয়তো চাইছে, বসুমতীৰ ওপৰত, পৃথিৱীৰ ওপৰত দুষ্ট প্ৰকৃতিৰ লোকৰ ভাৰটো বাঢ়ি গ'ল। আৰু তেতিয়া বসুমতীয়ে গৈ ব্ৰহ্মাক অনুৰোধ কৰিলে
ব্ৰহ্মাই আন আন দেৱতাসকলৰ লগত ক্ষীৰ নদীৰ পাৰত গৈ পেলাই ভগৱানক নাৰায়ণক স্তুতি কৰিলে। নাৰায়ণে ব্ৰহ্মাক হৃদয়ত থাকি পেলাই আদেশ দিলে আৰু ব্ৰহ্মাই বাকীখিনি দেৱতাক ক'লে যে তোমালোক গৈ গোকুলত জন্ম লোৱা, মথুৰাত জন্ম লোৱা। প্ৰভু ভগৱন্ত নিজে এবাৰ অৱতাৰ ল'ব কৃষ্ণ ৰূপে। আহিছিলে কিয়? ভূমি ভাৰ হৰণ কৰিবৰ কাৰণে। দশমৰ আদিৰ পৰা বিভিন্ন লীলা কৰি তেওঁ বিভিন্ন যিমানবিলাক অত্যাচাৰী দুৰাচাৰী আছিল পৃথিৱীৰ ভাৰ হৰণ কৰিলে। জৰাসন্ধ ৰজাৰ সৈন্য 18 অক্ষৌহিণী কৰি 17 বাৰ নিধন কৰিছে। এক অক্ষৌহিণীত থাকে 2,18,700 সেনা, এক অক্ষৌহিণীত। তেনেকুৱাকৈ 18 অক্ষৌহিণী কৰি 17 বাৰ জৰাসন্ধৰ লগত অহা সেনাক বধ কৰি জৰাসন্ধক মোকলাই দিয়ে, আকৌ আনকে যা। কুৰুক্ষেত্ৰৰ যুদ্ধতো 18 অক্ষৌহিণী সেনা মাৰিছে, 11 জন মাত্ৰ বাচিছে। আৰু শেষত যদুকুলো ধ্বংস কৰাৰ প্লান কৰিছে। সেই সময়ত ব্ৰহ্মা আদি দেৱতাসকল আহিছে। এতিয়া আহি পেলাই এটা কথাই ক'ব বিচাৰিছে যে মানে তুমি যিটো কাৰণত বৈকুণ্ঠৰ পৰা আহিছিলা তোমাৰ ডিউটি শেষ হ'ল, গতিকে তুমি এতিয়া আকৌ পুনৰ ব'লা আমাৰ তালৈ। ইয়াত তোমাৰ পৃথিৱীৰ ডিউটি শেষ, গতিকে ব'লা। এই কথাখিনিকে ইয়াত স্তুতি কৰি কৈছে বা সমস্তই পাঠ কৰিছে। মাজে মাজে মই আপোনালোকক দুই এটা কৈ যাম। ইয়াত কৈছে, সৃষ্টি স্থিতি জগতৰ কৰিয়া আপোনে, নোচোৱে তথাপি তাৰ একো দোষ গুণে, এতেকে জগতে চিন্তে তোমাৰ চৰণ, প্ৰণামো পৰম মহেশ্বৰ নাৰায়ণ। ব্ৰহ্মা শিৱ আদি দেৱতাসকলে ভগৱান কৃষ্ণক স্তুতি কৰিছে আৰু কৈছে সৃষ্টি স্থিতি প্ৰলয়ৰ তুমিয়েই কাৰণ। সৃষ্টি স্থিতি আৰু প্ৰলয়, যোনে সৃজন কৰিছে, যোনে সংহাৰ কৰিছে, যোনে পালন কৰিছে। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু নাৰায়ণ, হেতু সেইজনেই হৈছে ভগৱান নাৰায়ণ, যিজনেই হৈছে ভগৱান কৃষ্ণ। গতিকে কৈছে তুমি কৰা, আৰু তোমাৰ দ্বাৰাই এই গোটেই জগত যদিও সৃষ্টি হৈছে কিন্তু তাৰ দোষ গুণে তোমাক চুব নোৱাৰে। তাৰ পাছত কৈছে এতেকে জগতে চিন্তে তোমাৰ চৰণ, প্ৰণামো পৰম মহেশ্বৰ নাৰায়ণ। সেইকাৰণে গোটেই জগতে তোমাৰ চৰণ চিন্তা কৰে। আপুনি মই হয়তো ক'ব পাৰোঁ যে ভাগৱততো কৈছে, গোটেই জগতে কৈছে, কিন্তু আমাৰ মাজতো বহুত আছে আমিতো কৃষ্ণক আৰাধ্য বুলি নাভাবোঁ। সনাতন ধৰ্মত 5টা থাল আছে। যিবিলাকে সূৰ্যক মানে তেওঁলোকক সৌৰপন্থী বুলি কয়। বিহাৰত আছে যে ছট পূজা কৰে। এছামে গণেশক মানে তেওঁলোকক গাণপত্য বুলি কয়, চাউথত পাব মহাৰাষ্ট্ৰৰ ফালে। এছামে শক্তি পূজা কৰে, তেওঁলোকক শাক্তপন্থী বুলি কয়। কি ক'লো? প্ৰথম ক'লো সৌৰ। এছামে শিৱক মানে তেওঁলোকক শৈৱ বুলি কয়, শৈৱপন্থী। আৰু যিসকলে বিষ্ণুক ভগৱান হিচাপে মানে তেওঁলোকক বৈষ্ণৱ বুলি কয়। এই 5টা থাল আছে। এতিয়া ইয়াততো কৈছে গোটেই জগতে তোমাকে মানে, কৃষ্ণক কৈছে, আমি কোৱা নহয়, ব্ৰহ্মা মহেশ্বৰ দেৱতাসকলে কৈছে। কিয় ক'লে কথাটো? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে সমস্তৰে প্ৰিয় সুহৃদয় আত্মা, জগতৰে পিতা মাতা, হেন জানি আন বিষয় এৰিয়া, হৃদয়ে হৰিক চিন্তা। কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ হৈছে কৃষ্ণ। খুব সুন্দৰ কৃষ্ণ, বৰ সুন্দৰ। হয় চাওক, মূল কথাটো এনেকুৱা, মাজতে মোক কাৰ্বি আংলঙত এটা জেগাত নিমন্ত্ৰণ দিছিল। আমি তালৈ গ'লোঁ, গৈ অনুষ্ঠান এভাগ হ'ল। তাত যিজন নামঘৰীয়া আছিলে, বয়সস্থ মানুহ এজন, তেওঁ অসুচিতাৰ কাৰণে নামঘৰলৈ আহিব পৰা নাছিল, পৰিয়ালত কোনোবা ঢুকালে। তেওঁ আমাক যিখন ঘৰত থাকিবলৈ দিছিল
তাত সন্ধিয়া আমাক লগ কৰিব গৈছে আৰু লগ কৰিবলৈ যোৱাৰ পাছত তেওঁ আপোনাৰ দৰে কথা পাতিছিল মৃতকৰ কাম কিমান দিনত কৰে সেইটোৰ ওপৰত আমি ক'লো আপোনালোকে কিমান দিনত কৰেনো তেওঁলোকে ক'লে 17 দিনত কৰে তেওঁ কৈছে আমাক মৃতকৰ পিছত 17 দিনত তেওঁলোকে কাম কৰে মই বোলো মই এইটো শুনা নাই 17 দিন মই 11-12 দিনটো বাৰু শুনিছো 10 দিনত দহা কৰে 11 দিনত কাজ কৰে তাৰ পিছত তৈল স্পৰ্শ কৰে আৰু নহলে মাহত কৰে কোনোবাই এমাহত কৰে মাহেকীয়া কিন্তু 17 দিনটো মই শুনা নাই এটো আপোনালোকে কেনেকৈ কৰিছে আগতে মোক বুজাওক তে তেওঁলোকে ক'লে যে বহুত যুৱক বহি আছিল তাত তেতিয়া ক'লে যে আমাৰো এমাহত আছিল তেওঁলোক কোনোবা এখন সত্ৰৰ অধীনত চলি আছে মাজুলীৰ তেতিয়া ক'লে যে আমিও এমাহত চলি আছিলো কিন্তু আমাৰ এমাহ থাকিবৰ কাৰণে কিছুমান সমস্যাই দেখা দিলে সমস্যাবিলাক কেনেকুৱা আছিল কোনোবা ল'ৰা ছোৱালী কৰ্মৰত চাকৰিত আছে কোনোবা বাহিৰত আছে এমাহ মাক বাপেক বা পৰিয়ালৰ কোনোবাৰ কাৰণে তেওঁ চুৱা খাটিবলগীয়া হ'লে ইমান দিনৰ ছুটিটো পাবলৈ দিগদাৰ পায় তেওঁলোকে মোক কোৱা কথা গতিকে পদাধিকাৰ বা পাহতে কি সত্ৰাধিকাৰ বা পাহতে তেওঁলোকে সুধিলে বাপ এইটো অকমান কমাই দিব নোৱাৰিনে তেতিয়া তেওঁলোকে সত্ৰাধিকাৰ জনাই কৈ গ'ল যে আপোনালোকে 17 দিনত কৰিব আমি ক'লো যে সত্ৰাধিকাৰ বাপসকলৰ পৰিয়ালত যদি কোনোবা মৃত্যু হয় তেওঁলোকে কিমান দিনত কৰে তেওঁলোকে ক'লে যে আমাক যে তেওঁলোকেতো 10 দিনত দহা কৰে 11 দিনত কাজ কৰে আৰু 12 দিনৰ দিনা তেওঁলোকে ভোজ কৰে তৈল স্পৰ্শ কৰে তে মই ক'লো যদি তেওঁলোক যদি 10 দিনত দহা কৰি 11 দিনত যদি শুদ্ধ হ'ব পাৰে তে আপোনালোকনো কিয় নোৱাৰে কাৰণ গুৰুজনাই কীৰ্তনত কৈছে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত চোৰত যেন দৃষ্টি একতুল নিচত সাধুত যাৰ ভৈল এক জ্ঞান তাহাকেহে পণ্ডিত বুলি সৰ্বজান তে যুৱকখিনিয়ে ক'লে তেতিয়াহ'লে আমি এবাৰ আহিলে সুধিম তেওঁলোকে যদি 11 দিনত পাৰে আমি কিয় নোৱাৰো এজন মানুহৰ চাওক মৃত্যুটো এনেকুৱা এটা বস্তু ভগৱান কৃষ্ণই গীতাত কৈছে জন্ম আৰু মৃত্যু এই দুটা নেচাৰ আমি যেতিয়া জন্ম লওঁ তেতিয়া মৃত্যুটো নিশ্চিত কোনোবা এজন জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন জন্ম ললে মৃত্যুটো নিশ্চিত জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ মৃত্যু হলে পুনৰ জন্ম হ'ব যদি মুক্তি নাপায় পুনৰ জন্ম হ'ব গতিকে এটোক লৈ শোক কৰাৰ কোনো প্ৰয়োজন নাই আৰু যিটো শৰীৰ আত্মাই এৰি থৈ যায় এই শৰীৰটোৰ শেষ অৱস্থাত তিনটাই বিষ্ঠা পলু চায় কোনো সম্প্ৰদায়ত মৃতকৰ শৰীৰটো কাটি কুটি জীৱ জন্তু খুৱাই দিয়ে মৃতকৰ শৰীৰ হাত ভৰি কাটি অংগ প্ৰত্যংগবিলাক চৰাই চিৰিকটি কেনেকৈ খুৱাই থাকে বুজি পাইছেনে তেতিয়া সেইবিলাক জীৱ জন্তুৱে মৃতকৰ শৰীৰটো খাই পেলাই বিষ্ঠা কৰি উলিয়াই দিয়ে গতিকে এটা অৱস্থা বিষ্ঠা বুলি কৈছে কিছুমানৰ ধৰ্মত আছে সম্প্ৰদায়ত এইটো নিয়ম আছে যে পুতি থয় তা পুতি থলে পলু হয় আৰু আমাৰ কিছুমান আছো আমি জ্বলাই দিলে ছাই হয় গতিকে শৰীৰটোৰ তিনটাই অৱস্থা এই তিনটা হৈছে বিষ্ঠা পলু আৰু ছাই এতিয়া আইগৰাকীয়ে সুধিছে ভাগৱত শুনাৰ পাছত আত্মাটোৱে পৰম গতি পায় নে নাই মই মোৰ কথা কেতিয়াও নকওঁ পদ্ম পুৰাণৰ ভাগৱত মহাত্ম্যত ব্যাসদেৱে লিখিছে এটা কাহিনী আছে তাত মই সিম্পলি কৈ যাওঁ গোকৰ্ণ আৰু ধুন্দকাৰী এজন বিপ্ৰ আছিল তেওঁৰ সন্তান হোৱা নাছিল বহুদিন নোহোৱাৰ পাছত এদিন তেওঁ মনত সংকল্প ল'লে যে মোৰ সন্তানেই নাই গতিকে মই মৰি থকাই ভাল এইবুলি নদী এখনৰ পাৰত জাপ দিবৰ কাৰণে গ'ল আৰু তাৰ ওচৰত বহি চিন্তা কৰি থাকোঁতে সেইফালে এজন সন্যাসী আহিল আৰু তেওঁক চিন্তামগ্ন দেখি পেলাই ক'লে যে তুমি কি চিন্তা কৰি আছা বোলে মোৰ বহুত দুখ কিয় মোৰ সন্তান নাই সন্তান নহ'লে তেনেকুৱা হ'ব মোক পিণ্ড দিয়াৰ মানুহ নাই ব্ৰাহ্মণ কাৰ গোটেইখিনি গাইছে আৰু কৈছে কিন্তু তেনেকুৱাটো নহয় সন্তান হ'লেতো মানুহ সুখী হ'ব নোৱাৰে সন্তানটো উগ্ৰসেনৰো আছিল কংস
কংসৰ কাৰণে উগ্ৰসেনে সুখ পাইছিল নে দুখ পাইছিল? বুজি পাইছে নাই? সন্তান থাকিলে নহ'ব। শ্বাহজাহানৰ পুত্ৰ আছিল ঔৰংজেব। ঔৰংজেবে বন্দী কৰি থৈছিল বাপেকক। মাত্ৰ যিটো কাৰাগাৰত বন্দী কৰি ৰাখিছে তাত ফুটা এটা ৰাখিছে, যিটোৰ দ্বাৰা শ্বাহজাহানে নিজে সজা তাজমহলটো চাই থাকিব পাৰে। বুজি পাইছেনে? কিন্তু বন্দী কৰি ৰাখিছে। কিছুমান ল'ৰা ছোৱালী ড্ৰাগছত এডিক্ট হৈ পেলাই এতিয়া অপকৰ্মত লিপ্ত হৈছে, তাৰ কাৰণে মাক বাপেকে সমাজত নাক মুখ উলিয়াব নোৱাৰা হৈছে, কান্দি কান্দি ভাত খাবলগীয়া হৈছে নাই? ল'ৰা হ'লেই হ'বনে? বিপ্ৰ বহুত বুজালে বিপ্ৰক। তেওঁ কৈছে মই সেইবিলাক নাজানো, মুঠতে মোক সন্তান এটা লাগে, নহ'লে মই জাপ দিবলৈ আহিছোঁ। যেতিয়া ইমানকৈ নামানিলে তেতিয়া তেওঁৰ হাতত এটা কথা পাতি থাকোঁতে ওপৰৰ পৰা এটা ফল সৰি পৰিল, আৰু ফলটো তেওঁৰ হাতত দি ক'লে যে এইটো তোমাৰ পত্নীগৰাকীক খুৱাই দিবা, সন্তান এটা হ'ব। আৰু বিপ্ৰজন আনন্দ মনে গৈ পেলাই ঘৈণীয়েকজনীক দিলেগৈ ধুন্দলি নামটো। ধুন্দলি মানে এইবিলাক প্ৰাকৃতিক কিছুমান প্ৰতীকীকাৰক কাহিনী। ধুন্দলি মানে যাৰ সিদ্ধান্তটো চূড়ান্ত নহয়, যি দ্বন্দ্বত ভুগি থাকে, কি কৰিম কি নকৰিম, এইটো কৰিম নে এইটো কৰিম নে, এনেকুৱা ধুন্দলি। বুজি পাইছেনে? মানে ক্লিয়াৰ ভিজন যাৰ নাই। ধুন্দলিক গৈ পেলাই ফলটো দিলে যে আপুনি এইটো খাওক, এইটো তুমি খোৱা, আৰু তোমাৰ এটা আমাৰ সন্তান হ'ব। ফলটো দি পেলাই বিপ্ৰজন আহি গ'ল আঁতৰি। এতিয়া ধুন্দলিয়ে নিজৰ দিমাগ লগাইছে, মই যদি ফলটো খাই দিওঁ, মই যদি গৰ্ভৱতী হওঁ, মোৰ দেখোন চেহেৰাটোৱে বেয়া হৈ যাব, আৰু সেই সময়ত যদি ক'ৰবাত ঘৰত জুই লাগে, কিবা হয়, মই দৌৰিব নোৱাৰিম, গৰ্ভ ইমান দিন থাকিব লাগিব, 10 মাহ 10 দিন, মই এনেকুৱা কাম কৰিব নোৱাৰোঁ। তেনেকুৱাতে তেওঁৰ মুহ বুলি বেহেন মানে ভনীয়েক এজনী আহিল। আৰু আহি পাওঁতেতো জানেই নহয়, উপদেশ যাকে তাকে বিচাৰে, উপদেশ দিয়া মানুহৰ ক'ত কমি আছে। ক'লে যে কি হ'ল বাইদেউ তোৰ? কৈছে এই মানুহটোৱে মানে এইটো আনি দিছে, এইটো খালে বোলে গৰ্ভৱতী হ'ব, এতিয়া মোৰ চিন্তা লাগিছে, মোৰ দেখোন সৌন্দৰ্যটোৱে নাশ হৈ যাব। তাই ক'লে একদম খবৰদাৰ, নাখাবা, 6টাকে সন্তান জন্ম দি মই পাইছোঁ, আৰু এতিয়াও চোৱা তুমি, মোৰ গৰ্ভ ধাৰণ হৈছে, তুমি এটা কাম কৰা, এইটো পেলাই দিয়া, মই তোমাক মোৰ সন্তানটো জন্ম হোৱাৰ লগে লগে দি দিম মনে মনে, আৰু তুমি ক'বা যে এইটো তোমাৰ সন্তান বুলি। মই ঘৰত কৈ দিম এইটো কিবা হ'ল, হৈয়ে মৰিল বুলি, মিলাম। আৰু দুইজনী বায়েক ভনীয়েকে কথোপকথন পাতিলে, আৰু বিপ্ৰজন আনন্দিত হ'ল। কিছুদিনৰ কাৰণে তেওঁ তীৰ্থ ভ্ৰমণত ঈশ্বৰ চিন্তা কৰিবৰ কাৰণে আঁতৰিলে। ইফালে পত্নীগৰাকীয়ে ফলটো লৈ গৈ ঘৰত থকা বাজি গাই এজনী আছিল, এই বাজি গাইজনীক খুৱাই দিলে। কিছুদিনৰ পিছত বাজি গাইজনী গৰ্ভৱতী হ'ল, আৰু ইফালে সেই ভনীয়েকৰ এটা সন্তান হ'ল। এই সন্তানটো মনে মনে আহি পেলাই এওঁক দি দিলে, আৰু ঘৰত তেওঁ ক'লে যে মোৰ সন্তান নহ'ল, এইটো মৃতক এটা জন্ম হ'ল, গতিকে পেলাই দিলোঁ। যিটো গৰুজনীও অলপ দিনৰ পিছত এটা মনুষ্য সন্তান জন্ম দিলে। তাৰ কাণ দুখন গৰুৰ নিচিনা হোৱাৰ কাৰণে নাম দিলে গোকৰ্ণ। আৰু যিটো এই মানুহগৰাকীয়ে ভনীয়েকে আহি দিলে, তাৰ নাম ৰাখিলে ধুন্দকাৰী। দুইটা ডাঙৰ হ'ল, কিন্তু স্বভাৱ কাৰ কেনেকুৱা হ'ব? যাৰ সৃষ্টিতেই যদি খেলি মেলি আছে, সেইটো কেনেকুৱা হ'ব? গতিকে ধুন্দকাৰীৰ তাৰ ব্যৱহাৰ অতি বেয়া হ'ল। আনহাতে গোকৰ্ণ, তেওঁ যিহেতুকে বিপ্ৰৰ প্ৰসাদ পাইছে, ভকতৰ কৃপা পাইছে, অতি শান্ত শিষ্ট হ'ল, আৰু আশ্ৰমত গৈ শাস্ত্ৰ অধ্যয়ন কৰি এজন সাধু হ'ল। কিছুদিনৰ পিছত ধুন্দকাৰীয়ে নিজৰ স্বভাৱ ব্যক্ত কৰিবলৈ ধৰিলে। মাক বাপেকক গালি পৰা আৰম্ভ কৰিলে, মানুহক মাৰপিট কৰা আৰম্ভ কৰিলে, বিভিন্ন ধৰণৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বাপেকে ঘৰ এৰি গুচি গ'ল। এদিন মাকক জ্বলি থকা ফলাখৰি আনি পেলাই পিতেকে মূৰত মাৰিলে। মাকে সেইটো দুখ সহ্য কৰিব নোৱাৰি এটা পুখুৰী বা কুঁৱাত জাপ দি পেলাই মাকো মৰি থাকিল। আৰু তেতিয়া ধুন্দকাৰী একদম ৰাজ্য নিজৰ ঘৰ কোনে পায় 5জনী বেইছাক ঘৰলৈ লৈ আহিল। এজনী দুজনী নহয়, 5জনীক আনিলে। এতিয়া 5জনীক পুহিবৰ কাৰণে ধুন্দকাৰী ইমান অৰ্থ নাই, টকা পইচা নাই, গতিকে চোৰ ডকাইত কৰিবলৈ ধৰিলে। আৰু চুৰ কৰোঁতে কৰোঁতে এদিন ৰজাৰ ঘৰত গৈ চুৰ কৰি দিলে।
ৰজাৰ ঘৰত যেতিয়া চুৰ কৰিলে, যেতিয়া ৰাজকীয় সম্পদবিলাক আনি ঘৈণীয়েকহঁতক দেখুৱালে, ঘৈণীয়েকবিলাকে ভাবিছে এয়া দেখোন ৰজা ঘৰৰ সম্পদ, চব চিল মোহৰ মৰা আছে, কেনেবাকে ৰজাই যদি গম পায় ইয়াৰ লগতে আমিও শাস্তি খাম। এইকাৰণে গিৰিয়েক ৰাতি শুই থাকোঁতে বিচনাতে ৰছীয়ে বান্ধি পেলাই জ্বলাই দিলে আৰু বেশ্যাকীগৰাকী পলাই গুচি গ'ল। তেতিয়া গোকৰ্ণই তীৰ্থ ভ্ৰমণ কৰি আছিল বাহিৰত, ভকতৰ লগত ঈশ্বৰৰ কথা শুনি আছে। তাতে শুনিলে যে ককায়েকৰ মৃত্যু হ'ল। গতিকে তেতিয়া বৈদিক পন্থা হিচাপে তেওঁ গয়া কাশী য'ত য'ত আছে পুষ্কৰ প্ৰয়াগ, তাত তেওঁ পিণ্ড দান দি পেলাই তাতে ককায়েকৰ হৈ শ্ৰাদ্ধ কৰিলে। কিছুদিনৰ পিছত গোকৰ্ণ ঘৰলৈ আহিছে। ঘৰলৈ আহি পেলাই জেনেৰেলি সন্ন্যাস হোৱাৰ পাছত নিজৰ ঘৰখনলৈ নাযায়, ভিতৰত নোসোমায়, এইটো সন্ন্যাসৰ এটা নিয়ম। তেওঁ যদিও ভিতৰলৈ সোমোৱা নাই, দুৱাৰটো বন্ধই, না মাক আছে না বাপেক আছে, বাৰণ্ডাতে সেই নিশাটো কটাইছে। যেতিয়া ৰাতি শুই আছে তেতিয়া এটা তেওঁ বস্তু দেখিছে, কিবা এটা প্ৰকাণ্ড ৰূপ লৈ পেলাই তেওঁৰ ওচৰলৈ আহে। কেতিয়াবা মহৰ আকৃতি লয়, কেতিয়াবা বিৰাট এটা ভয়ানক জন্তু লয়। তেওঁ কমণ্ডলৰ পৰা পানী ছটিয়াই পেলাই ক'লে, তই কোন, নিজৰ ৰূপত আহ। তেতিয়া তেওঁৰ নিজৰ ৰূপ ধাৰণ কৰিলে ধোনকাৰী আৰু ক'লে, মোৰ তোৰ ককায়েৰ মই ধোনকাৰী। তই মুক্তি নাপালি নেকি? তোৰ কাৰণে দেখোন আমি ইমান পিণ্ড দান দিলোঁ, শ্ৰাদ্ধ কৰিলোঁ, প্ৰয়াগ কাশী গয়া চবতে কৰিলোঁ, তই মুক্তি নাই পোৱা তাৰমানে? কৈছে, মই নাই পোৱা। কিয় নাই পোৱা? এইবিলাকতো নিয়ম মতে বেদৰ মতে মই কৰিছোঁ। কৈছে, নাই মই পোৱা নাই। কিয় নাপাওঁ মই গম নাপাওঁ। তই মোক এটা কম, মই বহুত কষ্টত আছোঁ, মোক তই মুক্তি দে মুঠৰ। তই কেনেকৈ মুক্তি পাবি? কৈছে, মই কেনেকৈ জানিম? তইহে শাস্ত্ৰ পঢ়িছ, তইহে জানিবি। বুজি পোৱা নাই? তেতিয়া শাস্ত্ৰত আছে যে সূৰ্য ভগৱানে তেওঁক আকাশীবাণী কৰে যে তই ইয়াৰ হৈ পেলাই 7 দিন 7 ৰাতি ভাগৱত পাঠ কৰ, তেতিয়া সি তোৰ ককায়েৰ আত্মাটোৱে মুক্তি পাব। আৰু তেতিয়া গোকৰ্ণই পিছদিনাখন গোটেই গাঁৱৰ মানুহ গোটালে আৰু চবকে ক'লে যে এনেকুৱা এনেকুৱা ঘটনা, মোৰ দাদাৰ আত্মাটোৱে শান্তি পোৱা নাই, মুক্তি পোৱা নাই, গতিকে মোক সূৰ্য ভগৱানে কৈছে যে ইয়াত 7 দিন 7 ৰাতি ভাগৱত কৰিব লাগিব, কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলেহে দাদাৰ আত্মাটোৱে মুক্তি পাব। গতিকে তোমালোকে কি কোৱা? ক'লে, ভাল কথা। নীতি নিয়ম কৰি গোটেই ঘৰ একদম সুন্দৰভাৱে মচি কাচি চব কাপোৰ কানি তিয়াই পবিত্ৰ হ'ল গোটেই গাঁৱৰ মানুহ। আৰু এজোপা গছৰ তলত 7 দিন 7 ৰাতি লগাতাৰ ভাগৱত চলিছে। গোকৰ্ণৰ ককায়েকৰ আত্মাটোক কৈছে যে এডাল বাঁহ দিছে য'ত 7টা গাঁঠি আছে, 7টা গাঁঠি থকা বাঁহডালত তাক ক'লে, তই ইয়াত থাক, ইয়াত বহ। এদিন ভাগৱত শেষ হোৱাৰ লগে লগে এটা গাঁঠি ফাট খাই যায়, সি অকণমান ওপৰলৈ উঠে। দ্বিতীয় দিনা দ্বিতীয়টো গাঁঠি ফাট খাইছে, তৃতীয় দিনা তৃতীয়টো, চতুৰ্থ দিনা 4 নম্বৰটো, এনেকৈ কৰি 7 দিনত যেতিয়া 7টা গাঁঠি বাঁহটো ফালি গ'ল, তেতিয়া দেখিছে বৈকুণ্ঠৰ পৰা এখন ৰথ আহিছে, 4জন পাৰিষদ আহিছে আৰু গোকৰ্ণৰ আত্মাটো ৰথত লৈ পেলাই যাবলৈ ধৰিছে। এতিয়া গাঁৱৰ মানুহখিনিয়ে যেতিয়া দেখা পালে, গোকৰ্ণই দেখা পালে, তেতিয়া ক'লে যে হে দেৱৰ পাৰিষদ, আমিওতো ভাগৱত শ্ৰৱণ কৰিছিলোঁ, তুমি যে এখন ৰথে আনি পেলাই কেৱল গোকৰ্ণকহে নিলা, আমাৰবিলাকক কি হ'ব এতিয়া? তেতিয়া কৈছে, শুনাততো তোমালোকে শুনিছা, কিন্তু যিটো একাগ্ৰতা আৰু শ্ৰদ্ধাৰে ধোনকাৰীয়ে শুনিছে, আত্মাটোৱে শুনিছে, তেনেকৈ তোমালোকে নাই শুনা। তোমালোকে যদিও ভাগৱতত আছা, মনটো কেতিয়াবা গৈছে ঘৰলৈ, দুৱাৰখন মেলি থৈ আহিলোঁ নেকি, কাপোৰ বাহিৰত থৈ আহিলোঁ, এইটো সোমোৱাব লাগিছিল, গৰুকেইটাক লাগিছিল, অমুক তমুক ইত্যাদি ইত্যাদি। বুজি পাইছেনে? এতিয়া গাঁৱৰ মানুহখিনিয়ে ক'লে, যদি আমি আকৌ 7 দিন 7 ৰাতি একাগ্ৰতাৰে যদি শুনো, শ্ৰদ্ধাৰে যদি শ্ৰৱণ কৰোঁ, তেতিয়া আমি বৈকুণ্ঠলৈ গতি কৰিব পাৰিম নাই? তেতিয়া ব্যাসদেৱে তাত লিখি পাৰিষদকেইজনে ক'লে যে পাৰিব। তেওঁলোকে পুনৰ নীতি নিয়ম কৰি গোটেই ঘৰ আকৌ ধুই মেলি পৰিষ্কাৰ কৰিছে, কাপোৰ কানি তিয়াইছে, চব শুদ্ধি হোৱা বুলি যিটো কয়। 7 দিন 7 ৰাতি একাগ্ৰভাৱে একান্তভাৱে তেওঁলোকে ভাগৱত শ্ৰৱণ কৰিছে। আৰু যেতিয়া 7ম দিনা শেষ হ'ল, হাজাৰ হাজাৰ ৰথ ওপৰৰ পৰা নামি আহিছে আৰু সকলোকে তাত বহুৱাই পুনৰ গতি কৰিলে। এতিয়া আইগৰাকীৰ যিটো প্ৰশ্ন, শ্ৰৱণ কৰিলে আত্মাটোৱে পৰম গতি পায়। মোৰ যেতিয়া ৰঙিয়াত পোষ্টিং আছিল, মই ৰঙিয়াত আছিলোঁ ছেক্টৰ হেডকোৱাৰ্টাৰত, ৰঙিয়াৰ কেইজনমান ভকত আমাৰ ওচৰলৈ এদিন সন্ধিয়া আহিল অফিচত, আহি পেলাই ক'লে,
বাপ এটা ঘটনা হৈছে আমাৰ ইয়াত এক্সিডেণ্টত ল'ৰা এজন ঢুকাল মাক বাপেকৰ এটাই ল'ৰা ঘৰখনক বুজাব পৰা নাই ইমান ভাগি পৰিছে গতিকে সন্ধিয়া ভাগৱত পাঠত আপুনি এদিন আমাৰ লগত বলক অকণমান আপোনাৰ মুখেৰে যদি কথাখিনি বুজাই দিয়ে যে আত্মাৰ মৃত্যু নাই আপুনি বুজাই দিলে হয়তো মাক বাপেকে অকণ শান্তি পাব গতিকে আপুনি এদিন বলক মই গ'লেতো 7টা বজাৰ পিছতহে যাব পাৰিম ডিউটি আছে গ'লে ঠিক আছে 7টাৰ পিছতে হ'ব আমি ৰৈ দিম এদিন মই গ'লোঁ তাত মোৰ নিজৰ জীৱনত মই যেতিয়া উপলব্ধি কৰাটো কৈছোঁ আপুনি পাঠ মই এনেকৈ কৰি আছোঁ সন্মুখত গোটেই মানুহখিনি এনেকৈ বহি আছে হঠাৎ আইতাকগৰাকী তাৰমানে যিটো মৰিছে ল'ৰাটো তাৰ আইতাকগৰাকীয়ে হঠাৎ উঠি পেলাই বাবু ধৰ 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 বুলি উঠিল বাবু ধৰ মই বোলো কি হ'ল মোৰ লগত পাঠত আছিল অচ্যুতানন্দ দাস বুলি এজন ৰঙিয়াৰে আমি দুটা চক খাই গ'লোঁ কি হ'ল আইতাক সুধিলোঁ মই আপোনাৰ কি আপুনি টোপনি গৈছিল নেকি আইতাক কৈছে টোপনি নাই যোৱা বোলো বাবু কাক মাতিলে কৈছে বাবু ই বহি আছিলে কোনত শুনি আছিল মই যেতিয়া তাক ধৰিবলৈ গ'লোঁ সি ফটকৈ নাইকিয়া হৈ গ'ল মই কৈছোঁ আপোনাৰ টোপনি গৈছিল নেকি কৈছে নহয় বাপ আপুনি যি কৈছে মোক সোধকচোন মই চব আপোনাক A to Z ক'ম মই ইমান একাগ্ৰতাৰে শুনি আছোঁ কিন্তু বাবু এইকণতে বহি আছিলে তাৰ মানে আত্মাটো আছে আৰু যদি আপুনি যিটো কৈছে বাকীৰ দ্বাৰা শাস্ত্ৰত কৈছে ঈশ্বৰক পাব পৰা 3টা ৰাস্তা আছে যোগত ত্ৰায়ময়ী প্ৰোক্তা নৰণম শ্ৰেয় বিদিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিং চ না উপায় অন্যস্তি কুত্ৰাসি একাদশ স্কন্ধতে উদ্ধৱে যেতিয়া সুধিছিলে তদ বিয়োগেনতে ভক্তম কথম স্থাস্যন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায় হে প্ৰভু তুমি গুচি যোৱাৰ পাছত ভক্তসকলে তোমাক কেনেকৈ পাব কি কৰিলে পাব এতিয়া ভগৱান কৃষ্ণই কৈছিল যে 3টা মাৰ্গ আছে 11-20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক মোক পাবৰ কাৰণে 3টাই মাৰ্গ আছে এটা হৈছে কৰ্ম মাৰ্গ যাগ যজ্ঞ পূজা পাতল ইত্যাদি যিটো এতিয়াও বহু মানুহ চলি আছে এটা হৈছে জ্ঞান মাৰ্গ য'ত ঘৰ দুৱাৰ ত্যাগ কৰি সন্ন্যাসব্ৰত ধাৰণ হৈ ধ্যান ধাৰণা সমাধি কোনোবা নিৰ্জন স্থানত জংঘলৰ মাজত হওক বা পৰ্বতৰ ওপৰত হওক গুহাৰ ভিতৰত হওক সোমাই একান্তভাৱে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে আৰু এটা হৈছে ঘৰতে থাকি গৃহতে থাকি ভকতৰ লগত প্ৰভু ভগৱন্তৰ লীলা নিয়মিতভাৱে শ্ৰৱণ কীৰ্তন কৰি তেওঁৰ নাম লৈ পেলাই আমি পৰম গতি লাভ কৰিব পাৰোঁ উদ্ধৱক 3টা মাৰ্গৰ কথা যদিও ক'লে সিদ্ধান্ত দিলে এটা জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ হে উদ্ধৱ মই তোক 3টা মাৰ্গৰ কথা যদিও কৈছোঁ মোৰ কিন্তু সিদ্ধান্ত হৈছে এটা সেইটো হৈছে ভক্তি কিয় কৰ্ম মাৰ্গত কি হয় আপুনি কোৱা কথাটো কৰ্ম মাৰ্গত শাস্ত্ৰৰ মতে এটা আত্মাক স্বৰ্গলৈকে যাব পাৰে তে ত্বম ভুক্তা স্বৰ্গলোক বিশালম চীনে পুণ্যে মৰ্তলোকম বিশন্তি 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা তাত কৈছে কৰ্মকাণ্ডৰ দ্বাৰা যদিও এটা জীৱ স্বৰ্গলৈকে যাব পাৰে তেতিয়ালৈকেহে স্বৰ্গত থাকিব যেতিয়ালৈকে তাৰ সেই পুণ্যকণ থাকে আকৌ ক্ষয় আহিব পুণ্য ক্ষয় ভৰিলে পুনৰ নৰকত মজৈ আকৌ 84 লাখ জনী সময় কৰিব লাগিব জ্ঞান মাৰ্গৰ দ্বাৰা এটা জীৱক ব্ৰহ্মলোকলৈকে পঠিয়াব পাৰে এই আমি কোৱা নাই ব্ৰহ্মলোকলৈকে যাব পাৰে কিন্তু ব্ৰহ্মলোকলৈকে গ'লো ব্ৰহ্ম ভুৱন লোক পুনৰাৱৰ্তিনো অৰ্জুন মামুপেত্যতু কৌন্তেয় পুনৰ্জন্মানা বিদ্যতে 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা তাত কৈছে হে অৰ্জুন জ্ঞান মাৰ্গৰ দ্বাৰা এটা জীৱক যদি ব্ৰহ্মলোকলৈকে পঠিয়া হয় তাতো তাত সি থাকিব নোৱাৰে পাৰ্মানেণ্টলি তাৰো পুনৰাগমন আছে বাকীটো বাদ দিয়ক জীৱবিলাক যেবে এক শত হৈ বৰিষ ব্ৰহ্মাকো কৰন্ত দেৱে ঈশ্বৰে সংহাৰ দ্বাদশ স্কন্ধ ভাগৱত প্ৰাকৃতিক প্ৰলয়ত পাব ব্ৰহ্মাও হাত সাৰিব পৰা নাই গতিকে বাকী কৰ্মকাণ্ডৰ দ্বাৰা এটা জীৱক স্বৰ্গলৈকেহে পঠিয়াই বুলি শাস্ত্ৰই কৈছে আৰু তাৰ বিপৰীতে যদি ভক্তি মাৰ্গত তেওঁৰ নাম যদি আপুনি লয় এতিয়া কৈছে জন্ম কৰ্ম চমে দিব্যম এৱম যো ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহ পুনৰ্জন্ম নেতি মাম এতি পাণ্ড যিবিলাকে মোৰ শ্ৰৱণ কীৰ্তন কৰিলে লীলাসমূহ নাম ল'লে তেওঁলোকে মৃত্যুৰ পাছত পুনৰ আহিব নালাগে এইটো 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতাত লিখা আছে মনা নমনাটো ৰাইজৰ কথা এতিয়া আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে কৃষ্ণইনো কেলে পাৰ্চিয়েলিটি কৰিলে যদি 3টা মাৰ্গে আছিল তেওঁ আকৌ গীতাত কৈছে সমোহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয় মই সকলোৰে কাৰণে সমান 9ম অধ্যায় 29 নম্বৰ শ্লোক
মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো প্ৰিয় নহয়, মোৰ কাৰণে কোনো শত্ৰু নহয়, মই চবৰ কাৰণে সমান। আৰু যদি তুমি চবৰ কাৰণে সমান, তেতিয়া এই কৰ্মকাণ্ডটোকনো তুমি ছাইড কিয় কৰিবা? জ্ঞান মাৰ্গটোনো কিয় ছাইড কৰিবা? ভক্তিটোকে প্ৰমুখতা কিয় দিবা? যিটো কাৰণে আজি বৰ্তমান খেলি মেলি হৈছে সংসাৰত। যদি আটাইকেইটা থাকিলেহেঁতেন তেতিয়া একোৱে চিন্তা নাই, যাৰ যি মন কৰি থাকা। তুমি আকৌ ক'লা যে এই দুটা মাৰ্গ নালাগে, অকল ভক্তিটোহে কৰা, কাৰণটো কি? কৰ্ম মাৰ্গটোৰ কথা তেতিয়া কৈছে শুনক। যাগ যজ্ঞ পূজা পাতল কৰাত আপত্তি নাই, কেনেকে কৰিব তাত এনেকুৱা এটা ফৰ্মুলা দি থৈছে, যিটো যদি কৰিব নোৱাৰে তেতিয়া সেৱকীসকলৰ বিপৰ্যয় আহিব পাৰে। মন্ত্ৰৈশ্চ পৰিজ্ঞাতম কৰ্মসুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোকত লিখিছে, যাগ যজ্ঞ পূজা পাতল কৰিলে 6টা বস্তুৰ শুদ্ধতা থাকিব লাগে। স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। কোন জেগাত যজ্ঞ কৰিব? য'তে ত'তে নহয়। জনক আদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী তৈয়াৰ কৰিছিল, শাস্ত্ৰত পাব। এনেকৈ হাল বাওঁতে সীতাক শিয়লিত পাইছিল বুলি আছে। এতিয়া আমি য'তে মৰ্জি ত'তে যজ্ঞ কৰিলে কেনেকে হ'ব? কাল, সময়। যদি 11টা 15ত আছে, 11টা 15তে আপুনি কৰিব লাগিব। 11টাৰ সময় দি 12টাত যদি অনুষ্ঠান কৰিলে নহ'ব, তেতিয়া সেইটো তাত ছিদ্ৰ ৰৈ যাব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যাগ যজ্ঞ পূজা পাতলত মন্ত্ৰ উচ্চাৰণ। বুজি পাইছেনে? মই ৰঙিয়াত থাকোঁতে তাৰ ওচৰত এখন গাঁৱত মনসা পূজাৰ শতবাৰ্ষিকী মনসা পূজাৰ উপলক্ষে এখন ধৰ্ম আলোচনী সভা পাতিছিল। বহুত ডাঙৰকৈ পাতিছিল। বহুত বিপ্ৰ পণ্ডিতসকলক তাত নিমন্ত্ৰণ দিলে। আৰু কেইজনমান ল'ৰা আহি পেলাই আমাক ক'লে যে ছাৰ আপুনিও যাব লাগে, আলোচক হিচাপে আপোনাক নিমন্ত্ৰণ দিয়া হৈছে। আমি ক'লোঁ যে আমি ক'লোঁ যে আমিতো গ'লেও যোৱাত আপত্তি নাই, কিন্তু আমি যি ক'ম গীতা ভাগৱতৰ পৰাহে ক'ম, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। আৰু তোমালোকে পাতিছা মনসা পূজাৰ শতবাৰ্ষিকী, গতিকে মোৰ লগততো কথাৰ অলপ অমিল হ'ব। অমিল হ'লে তোমালোকৰ গাঁৱৰ ৰাইজে কিজনী মোক বেয়াই পায়। গতিকে আগতে কথাটো চিন্তা কৰি লোৱা, কাৰণ মই এনেই কথা নকওঁ তোমালোকক ভাল পাবলৈ কাৰণে মই শাস্ত্ৰত নথকা কথা কৈ আহিম, এইটো অসম্ভৱ। মই য'ত যাম গীতা ভাগৱতত থকা কথাই কওঁ, কাৰণ শাস্ত্ৰৰ উত্তম বুলি কৈছে গীতা ভাগৱত। আমি কোৱা কথা নহয় ন, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আমি গায়ে থাকোঁ। ক'লে নহয়, ৰাইজে মিটিঙত এপ্ৰুভ কৰিছে, আপোনাৰ কথা কৈছে, বিশেষকৈ আপুনি আহিব লাগে। আপোনাৰ ক'ৰবাত ভাষণ শুনিছে, গতিকে আপুনি আহি কওক। ঠিক আছে মই যাম। আৰু আমি তাত গ'লোঁ, কথা ওলাল, যাগ যজ্ঞৰ কথাই ওলাল। আমি সৰুৰে পৰা যজ্ঞ বুলি ক'লে এটা বস্তুৱে বুজোঁ যে য'ত অগ্নি প্ৰজ্বলিত হয় আৰু আহুতি দিয়ে, সেইটোকে আমি যজ্ঞ বুলি ভাবোঁ। আপুনি মই চবেই, ময়ো ভাবিছিলোঁ। যেতিয়া গীতা পঢ়িলোঁ, গীতাত কৈছে তেনেকুৱা নহয়, যজ্ঞ বহুত আছে, বহুত অগণন যজ্ঞ আছে। দ্ৰব্য যজ্ঞ, তপু যজ্ঞ, যোগ যজ্ঞ, তথাৎ পৰে স্বাধ্যায় জ্ঞান যজ্ঞ যতয় সংচিত ব্ৰত। 4ৰ্থ অধ্যায় 28 নম্বৰ শ্লোক গীতা। দ্ৰব্যৰ যজ্ঞ আছে, যিটো আহুতি দিছে জুইত। যোগৰ যজ্ঞ আছে, যিটো চিত্তবৃত্তি নিৰোধ কৰিবৰ কাৰণে যোগাভ্যাস যোনে কৰে। তপৰ যজ্ঞ আছে, কায়িক তপ, পানীৰ তপ, মানসিক তপ। স্বাধ্যায় আছে, নিজক জানিবৰ কাৰণে অধ্যয়ন কৰা, এইটো এটা তপ, এইটো যজ্ঞ। জ্ঞান যজ্ঞ, যিটো এতিয়া হৈ আছে ইয়াত জ্ঞান অগ্নি প্ৰজ্বলিত হৈ আছে, আমি আমাৰ মনৰ অজ্ঞানতাবিলাকে আহুতি দি আছোঁ। বুজি পাইছেনে? এইটো জ্ঞান যজ্ঞ। আৰু কৃষ্ণ প্ৰভুৱে অৰ্জুনক কৈছে, শ্ৰেয়ান দ্ৰব্যময়ী যজ্ঞাত জ্ঞান যজ্ঞ পৰম তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে। 4ৰ্থ অধ্যায় 33 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, চব যজ্ঞৰ ভিতৰত শ্ৰেষ্ঠ যজ্ঞ হৈছে জ্ঞান যজ্ঞ, মানে এই শ্ৰৱণ কীৰ্তন। আৰু তাত আমি ক'লোঁ যে যদি যাগ যজ্ঞ পূজা পাতলত 6টা বস্তু যদি শুদ্ধতা নাথাকে, তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, বিপৰ্যয় ঘটিব। অনুষ্ঠানৰ পৰা যেতিয়া নামি আহিলোঁ আৰু বিভিন্ন বিষয়ত 2 ঘণ্টামান কথা কৈ, এই ল'ৰা প্ৰায় 20-25টা কমিটিৰ ল'ৰাই মোক ঘেৰাও কৰি ধৰিলে। কৈছে, আপুনি ছাৰ বৰ ডাঙৰ কথা এটা কৈ আহিল। বোলো কোনটো? 2 ঘণ্টাৰ ভাষণত কিটো ক'লোঁ এতিয়া? কৈছে, আপুনি কৈছিল যে যাগ যজ্ঞ পূজা পাতলত 6টা বস্তু কিবা থাকিব লাগে, নাথাকিলে যাজকৰ কিবা বিপৰ্যয় ঘটে, মৃত্যু হয়, এনেকৈ কিবা কৈছিল। কৈছোঁ হয়।
আমি জানো যে আপুনি এনেই নকয়, এইটো ক'ৰবাত আছে। প্ৰথম কওক যে যাজক আমি কমিটিখন কৰিম নে নাই? বোলে একেবাৰে কৰিম। তোমালোকতো হয়ে, তোমালোকৰ গাঁৱৰ গোটেই সেৱিকা চব হ'ব, সেৱকী সমস্ত তোমালোক যাজকত কৰিব। পুৰোহিতজন নপৰে, যোনে কৰাইছে তেওঁ নপৰে, যোনে কৰিছে তেওঁ নপৰে। তাৰপিছত ক'লে যে এতিয়া আপুনি কওক যে আপুনি এইটো ক'ৰ পৰা কেনেকৈ কৈছে? যে মই গোটেইবিলাক তত্ত্ব দিলোঁ। মই ক'লো যে তস্তা বুলি এজন মুনি আছিল, ষষ্ঠ স্কন্ধ ভাগৱতত পাব, বিদ্যাপূৰ্বত। তস্তা মুনিৰ পিতাই আছিল বিশ্বৰূপ। বিশ্বৰূপ কিছুদিনৰ কাৰণে দেৱতাসকলৰ গুৰু হৈ আছিল। আৰু এবাৰ ইন্দ্ৰই ক্ৰোধত, তাত বিভিন্ন কাৰণ আছে, ইন্দ্ৰই গৈ পেলাই বিশ্বৰূপক কাটি দিলে। তস্তা মুনি এইটো অতি অসহ্য পাল, পিতেকক কাটি দিয়াৰ কাৰণে। গতিকে ইন্দ্ৰক বধ কৰিবৰ কাৰণে যজ্ঞৰ দ্বাৰা বৃত্তাসুৰক জন্ম দিলে। আৰু বৃত্তাসুৰৰ হাতত ইন্দ্ৰক বধ কৰিবৰ কাৰণে পুনৰ এটা যজ্ঞ কৰিছে। আৰু এই যজ্ঞত যেতিয়া পূৰ্ণ আহুতি দিব বিচাৰিছিল, তেতিয়া তেওঁ ক'ব লাগিছিল, মন্ত্ৰ উচ্চাৰণ কৰিব লাগিছিল, ইন্দ্ৰ শত্ৰু বিবৰ্ধন, মানে ইন্দ্ৰ শত্ৰু নিধন হওক। এইটো আছিল ফাইনেল মন্ত্ৰ। কিন্তু তেওঁ ইমান ক্ৰোধ আহিল, ক্ৰোধত মানে তেওঁ ক'লে ইন্দ্ৰ শত্ৰু নিধন হওক। বুজি পালে মন্ত্ৰটো? ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, ষষ্ঠী বিভক্তি লগাই। ইন্দ্ৰস্য শত্ৰু মানে ইন্দ্ৰৰ শত্ৰু। মন্ত্ৰ হৈ গ'ল, ছিদ্ৰ হৈ গ'ল। তাত ছিদ্ৰ কি হৈ গ'ল? য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু মৃত্যু হওক, এতিয়া ক'লে ইন্দ্ৰৰ শত্ৰু মৃত্যু হওক। দহটা উল্টা হ'ল না, বিদ্যাসুৰ ইন্দ্ৰৰ হাতত বধ হ'বলগীয়া হ'ল। এতিয়া ল'ৰাকেইজনে কৈছে যে ছাৰ, আপুনি কোৱা কথাটো 100% সত্য নিচিনা আমিও উপলব্ধি কৰিছো।